হ'ব তাতে ইলেক্ট্ৰিচিটি আহিব পিছত মাটি কিনা বেচা কাম ব্যক্তিগত মানুহৰ কোনোবাই তাত মাটি কিনিব কোনোবাই নিকিনিব গুৱাহাটী টাউনশ্বিপ কিন্তু গুৱাহাটীৰ মাটিটো চৰকাৰে কিনা নাই চৰকাৰে মাত্ৰ জোনিং প্লেন কৰি দিয়ে যে এইটো গ্ৰীণ বেল্ট হ'ব এইটো এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব এইটো কিবা হ'ব তাত গোটেইখিনি পলাশবাৰী শুৱালকুছি ব্ৰিজ কৰাৰ পিছত আৰু গুৱাহাটী বিমানবন্দৰখন আগবাঢ়ি যোৱাৰ পিছত পলাশবাৰী অঞ্চলটোৰ ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে এই চেষ্টাৰ প্ৰক্ৰিয়াৰ মাজত আমালৈকে এটা খবৰ আহে যে বৰদুৱাৰ চাহ বাগিচাখনত কিছু জনজাতীয় লোক বাস কৰি আছে তেতিয়া মই চৰকাৰক এটা প্ৰস্তাৱ দিলোঁ যে এই বাগানৰ মাটিখিনি কিনি আমি মানুহখিনিক পট্টা দি দিব পাৰোঁ নেকি আৰু ৰাভা আশ্ৰমৰ ইলেকশ্যন মিটিঙত মই তাকে উল্লেখ কৰি আহিলোঁ যে বৰদুৱাৰ চাহ বাগিচাৰ মাটিখিনি কিনিম যিখিনি জনজাতীয় লোক তাতে বাস কৰি আছে তেওঁলোকক আমি পট্টা দিম আৰু অতিৰিক্ত মাটিখিনি গভৰ্ণমেণ্টে ভাল কামৰ কাৰণে ৰাখি থ'ব যদি কিবা মাটি আছে লেণ্ড পলিচিৰ বাহিৰত যদি কিবা মাটি আছে এই আন্দোলনটো ক'ৰ পৰা আহিলে কিয় হৈছে তাৰ কথাটো মই বুজি পোৱা নাই সেইকাৰণে মই জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াক মই ইমান অনুৰোধ কৰিলোঁ যে আপুনি ৰাইজক মাতি আনি সোধক যে কিয় আন্দোলন কৰি আছে কাৰণ না আমি এভিকশ্যন কৰিম জনজাতীয় লোকক এভিকশ্যন নকৰাটো আমাৰ চৰকাৰৰ ধৰ্ম কৰ্ম এইটো দায়িত্ব আমিতো কৰিয়ে আছোঁ আমিতো আজিলৈকে 5 বছৰটো কোনো এজন জনজাতীয় লোকৰ কোনো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা বাদ দিয়ক কোনো গাঁৱত আমিতো কেতিয়াও এভিকশ্যন কৰা নাই আজি কংগ্ৰেছ দলে এছামে এই আন্দোলনটোৰ লগত লাগি আছে মই ভাল পাইছোঁ বাট প্ৰিন্সিপল এটা হ'ব লাগিব ট্ৰাইবেল বেল্ট এণ্ড ব্লক যদি সংৰক্ষণৰ কাৰণে তেওঁলোকে মাত মাতে গোৱালপাৰা জিলাৰ গোটেইকেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে তেওঁলোকে মাত মাতিব লাগিব কাৰণ আমাৰ আটাইতকৈ কষ্ট হৈছে গোৱালপাৰা জিলাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত হোৱা অবাধ অনুপ্ৰৱেশ পলাশবাৰীত ষ্টেণ্ড এটা হ'ব আৰু গোৱালপাৰাত গৈ পেলাই ৰাজ্যখিনি পাহাৰত ষ্টেণ্ড এটা হ'ব দুটা ষ্টেণ্ডটোতো হ'ব নোৱাৰে গতিকে কংগ্ৰেছ দলৰ যিসকল লোকে আন্দোলনটোৰ পিছত আছে মই ভাল পাইছোঁ সেইকাৰণে মই কৰি থাকিব দিছোঁ কেইদিনমান যাতে লাহে 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 বস্তুটো এষ্টাব্লিছ হৈ যায় যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মানুহ সোমাব নোৱাৰে এই বিষয়টো যাতে এটা জনমানসত এষ্টাব্লিছ হৈ যায় আৰু সেই সুযোগ লৈ যাতে আমি বাকী ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাকতো কচুতলিৰ দৰে এভিকশ্যন কৰিব পাৰোঁ তাৰ কাৰণে এই আন্দোলনটো কেইটামান দিন হৈ থকাটো মই বিচাৰিছোঁ আৰু কংগ্ৰেছৰ নেতাসকল তাত যোৱাটো মই বিচাৰিছোঁ তেওঁলোকে যোৱা অহা কৰি থাকক কাৰণ শেষত এটাই কথা যে যি জনজাতীয় লোক আছে যদি তেওঁলোকে আমাক কয় যে আপোনালোকে বাগানখন কিনি আমাক পট্টা দি দিয়ক তেওঁলোকৰ কাৰণে আমি মাটিখিনি কিনিব পাৰোঁ আৰু তেওঁলোকে যদি কয় যে নহয় আমি যেনেকৈ আছোঁ তেনেকৈ থাকক গভৰ্ণমেণ্ট সোমাব নালাগে আমি দূৰত থাকিম আমাৰ তাত কোনো অসুবিধাই নাই আৰু সেইকাৰণে না কাৰোবাৰ ঘৰত এভিকশ্যন নটিচ গৈছে না কিবা চৰকাৰী প্ৰক্ৰিয়া মাত্ৰ মই ৰাভা আশ্ৰমৰ ইলেকশ্যনত এটাই কথা কৈছিলোঁ দুধনৈত মোৰ এতিয়াও মনত আছে যে বৰদুৱাৰ বাগিচাৰ মাটিখিনি চৰকাৰে ক্ৰয় কৰি জনজাতীয় বানে ভাঙা মানুহখিনিক পট্টন দি অতিৰিক্ত মাটিখিনি যদি আমি ভাল কামত ব্যৱহাৰ কৰোঁ আমি কৰিম এইটোৱে আমাৰ পজিশ্যন গতিকে বিধানসভাত মই আজি আকৌ এবাৰ কৈছোঁ যে চৰকাৰে আমাৰ বৰদুৱাৰ চাহ বাগিচা ৭৫ চনৰ আগত বানে ভাঙা বা ৰাভা সম্প্ৰদায়ৰ জনজাতীয় লোক এজনকো উচ্ছেদ নকৰে আৰু এজনকো উচ্ছেদ কৰাৰ পৰিকল্পনা আমাৰ নাই আৰু সেইটো কাম আমি নকৰোঁৱে 100% আমি নকৰোঁৱে কিন্তু যদি বাগিচাৰ মাটিখিনি চৰকাৰে কিনে আমি মানুহখিনিক পট্টন দিব পাৰিম আৰু অতিৰিক্ত মাটিখিনি আমাৰ লগত থাকিব তাত কিবা মেডিকেল হ'ব ইঞ্জিনিয়াৰিং হ'ব পলাশবাৰীত যথেষ্ট উন্নতি হৈ আছে তাৰ কামত ব্যৱহাৰ হ'ব যদি মানুহখিনি আমাক কয় যে নহয় আমি যেনেকৈ আছোঁ আমি তেনেকৈ থাকিম না চৰকাৰে আমাক মাটি কিনি পট্টন দিব লাগে বা দিব নালাগে আমি একো নকৰোঁ পলাশবাৰী সমষ্টিৰ MLA জয়ন্ত মল্লবৰুৱাই আলোচনা কৰিব যি তেওঁলোকে কয় আমি সেইটোকে কৰিম ৰাভা আশ্ৰমত তৰ্কেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগতো আলোচনা কৰিম
এইকেইদিন তাতে এটা উৎসৱ হৈ গ'ল যি পাৰ্টি চবে তালৈকে গৈ আছে আৰে আমাৰ এভিকশ্যন কৰা প্লেন থাকিলেহে তাতে যাব লাগে আমি একো কৰাই নাই কিন্তু গৈ থকাৰ কাৰণে মই এটা ভাল পাইছো তাৰ মানে ইনডাইৰেক্টলি এণ্ড ডাইৰেক্টলি কংগ্ৰেছ দলে এটা কথা কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সংৰক্ষণ হ'ব লাগে That is the policy. কাৰণ পলাশবাৰীৰ কাৰণে পলিচি কচুতলিটো পলিচি বেলেগ হ'ব নোৱাৰে আৰু সেইকাৰণে দুটা দিন পিছত কংগ্ৰেছ দলৰ গোটেই ষ্টেটমেণ্টখিনি একত্ৰিত কৰি আমি তেওঁলোকে সুধিম যে বৰদোৱাটো আমি এভিকশ্যন নকৰোঁ কিন্তু বাকী ট্ৰাইবেল বেল্ট ব্লক কেইটাত কৰিম নে নকৰিম